নমস্কাৰ বন্ধু বান্ধৱীসকল বেংগলোৰলৈ অহা আজি প্ৰায় দুমাহমানেই হ'ল ভাবিলোঁ আজি অকণমান ফুৰোঁ আহিছোঁ বেংগলোৰৰ ফেমাছ এটা ঠাইলৈ লালবাগ যিসকলে বেংগলোৰ আহিছে বা বেংগলোৰৰ বিষয়ে জানে তেওঁলোকে হয়তো শুনিছে এই লালবাগৰ বিষয়ে লালবাগ এখন হৈছে বোটানিকেল গাৰ্ডেন ইয়াত বিভিন্ন ধৰণৰ উদ্ভিদ বা বিভিন্ন ধৰণৰ বুটানী জড়িত বস্তু আছে অথনি আপোনালোকে যে ডাঙৰ গছজোপা দেখাইছিলোঁ সেই গছজোপাত এটা আৰু বেলেগ বস্তু দেখাবলৈ আছে হৈ আছ তাত কিমান মৌ মাখিৰ বাঁহ কমচে কম তাত 15ৰ পৰা 20টা মৌ মাখিৰ বাঁহ আছে বৰ মৌ হ'ব দে বাকীখন কৰি ল'বি ঐ ইমান বে কৰবী ফুলটো আপোনালোকে সকলোৱে চিনি পায় এতিয়া আপোনালোকক দেখাইছোঁ বেংগলোৰৰ কৰবী ফুল গছ এয়া চাওক কিমান ডাঙৰ গছজোপা অসমত কেতিয়াও ইমান ডাঙৰ কৰবী গছ আপোনালোকে হয়তো দেখা নাই চাওকচোন কিমান ডাঙৰ এন ভাবি আহিছে ফুৰি ঘূৰি লুৰি ফ্ৰেমটো ভাল লাগিছে ফটো একপি মাৰি দিছোঁ ক্লিক ক্লিক মই মানুহটো কিয় ইমান ধুনীয়া কিয় মানে ভগৱান মোক ইমান ধুনীয়া কিয় বনালে বস্তু দেখাম আপোনালোকক কলা বুলি কয় এয়া এনেকৈ ধৰণৰ কলা প্ৰায় কমেই দেখিবলৈ পোৱা যায় মই ৰখি থকা জেগাকণত চাৰিওপিনে তেনেকুৱা বস্তুৱেই আছে আপোনাক দেখাইছোঁ চাওক আপোনালোকে লালবাগৰ এইখন কয় আপোনাৰ শিলৰ পাহাৰ ইয়াত গোটেই চবপিনে আপুনি শিল দেখা পাব আৰু একেবাৰে টপত গ'লে এতিয়াতো বহুত ওপৰলৈ আহিলোঁৱেই কিমান তললৈ আছে গোটেই শিল ইয়াৰ পৰা এটা বহুত ধুনীয়া জেগা দেখিবলৈ পোৱা যায় এইপিনে চাওক মোৰতো কেমেৰাত নোলাব চাগে চাৰিওপিনে চালে ফুলেই দেখিব পাব তই না ৰখি থাক না দাদা যদি এয়া যে আপোনালোকে দেখিবলৈ পাইছে সৰু সৰু কিছুমান গছ ইয়াত ৰাখি থোৱা আছে কিন্তু এয়া কোনো তেনেকৈ মানে সৰু গছ নহয় এয়া হৈছে যিকোনো ডাঙৰ গছ যোনবোৰ হয় অতিকৈ ডাঙৰ হয় তেনেকুৱা গছবোৰ যেতিয়া ডাঙৰ হৈ যায় আপোনাৰ 20-25 বছৰ হ'লে যোনটো লুকছ আহে মানে গছজোপাৰ সেই একেটা লুকছ দিয়া হৈছে গছজোপা কিন্তু ইয়াত সৰুকৈ যোনজোপা গছ 200 ফুট ওখ হ'ব পাৰে এই গছজোপা ইয়াত বেছি 2 ফুট আছে কিন্তু আপুনি দেখিবলৈ এনেকুৱা লাগিব যে এইজোপা সেই 200 ফুট ওখ গছজোপাৰ নিচিনাই ছেইম লুকছ দিয়া হৈছে ইয়াত কেনেকৈ বনোৱা হৈছে নাজানো আৰু গছবোৰৰ এইখিনি বনোৱাও বয়স হৈ গ'ল প্ৰায় 25 বছৰ 30 বছৰ 40 বছৰ কিছুমান 100 বছৰ ওপৰত আছে এনেকুৱা গছো আছে ইয়াত এইখিনি বনাই থোৱা কিন্তু ভিতৰত তাত সোমাবলৈ নিদিয়াৰ বাবে আমি দেখাব নোৱাৰিলোঁ আপোনালোকক ভালকৈ সেয়াই আৰু ডাঙৰ গছবোৰ সৰু আকৃতিত ডাঙৰ লুকছটো দিছে মানে এনেকৈ দেখাই থাকিলে খতমেই নহ'ব ইয়াত প্ৰায় 1000তকৈ অধিক কালেকশ্যন আছে এইপিনে আছে ইয়াৰ ইপিনে এটা চেম্বাৰ আছে তাতো আছে আপুনি দেখালে খতমেই নহ'ব আপোনালোকক বহুত আছে আৰু এটা বস্তু ইয়াত ধুনীয়া দেখিবলৈ পালোঁ বাঁহেৰে ইমান সুন্দৰকৈ ইয়াত আপোনাৰ মানে বেৰাটো দিছে অকল বাঁহেৰে ইমান ধুনীয়া লুকছটো দেখাইছে আপোনালোকে ছাইডত দেখিবলৈ পাইছে চাগে ইমান ধুনীয়া লাগিছে এইটো 2018 চনত এই পিছত বনোৱা 2018 চনতহে যদি 25
ভাগৰ লাগিছেগৈ, বহুত ঘূৰিলোঁ, বহুত ভাল ভাল বস্তু দেখিলোঁ। ভিডিঅ'টোত আপোনালোকে সকলো পাব। দাদাই বহুত কষ্ট দিলে, নবৌৱে তাতকৈ বেছি দিলে কষ্ট হৃদয়ত। তাকো নবৌৱে মোক বহুত বেয়াকৈ গালি পাৰিলে আজি, মই বহুত দুখ পাইছোঁ। সেই গছজোপা চাওক ইমান ধুনীয়া লাগিছে বুলি কৈছে, কিন্তু নেদেখাওঁ কাৰণ নবৌৱে মোক গালি পাৰিছিলে। গছজোপা ধুনীয়াই, কিন্তু আপোনালোকক নেদেখাওঁ কাৰণ নবৌৱে মোক গালি পাৰিছিলে। আৰু ফটো মাৰিবলৈ ধুনীয়া হ'ব, কিন্তু নেমাৰোঁ কাৰণ নবৌৱে মোক গালি দিছিলে। মই নেমাৰোঁ। এইটো ডাষ্টবিন একদম আমাৰ নবৌ লেখীয়া চেহেৰাৰ। ইয়াৰ আগৰ ব্লগটোত আপোনালোকে দেখিবলৈ পাইছিলে চাগে, দুজোপা গছ দেখাইছিলোঁ ডাঙৰ ডাঙৰ। আমি প্ৰথমতে পাৰ্কখনত সোমাই আমি সেই দুজোপা গছেই দেখিছিলোঁ। আমি ভাবিছিলোঁ এই দুজোপা গছ চবতছে ডাঙৰ, কিন্তু গোটেই পাৰ্কখন ঘূৰাৰ পিছত গোটেইখনটো ঘূৰা নহ'লে, তাৰপিছত তেনেকুৱা আৰু 10 গুণ ডাঙৰ গছ দেখিবলৈ পোৱা গ'ল। সেইজোপাতছে এজোপা গছ, যিজোপা জৰি গছৰ নিচিনাই, কিন্তু জৰি গছ নহয়।